হেল্ল' ষ্টুডেণ্টছ, তো ইতিমধ্যে আমাৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অনলাইন এপ্লাই কৰিব দিয়া হৈছে। তো সেই এপ্লাই প্ৰচেছটো কিদৰে আমি কৰিম, কিদৰে কৰিব লাগিব, গোটেই প্ৰচেছটো ডিছকাছ কৰিম। তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে প্ৰথমতে দেখিছা এটা ইণ্টাৰফেচ। তো এই ইণ্টাৰফেচটো হৈছে আমাৰ সমৰ্থ পৰ্টেলৰ। তো তোমালোকে ডাইৰেক্ট সমৰ্থ পৰ্টেলত যাব পাৰা, নহ'লে মই ডেছক্ৰিপশ্যনত সমৰ্থ পৰ্টেলৰ লিংকটো লগাই দিম, তাত গৈ তোমালোকে কৰিব পাৰা। তো প্ৰথমতে যিসকলে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে নিউলি ৰেজিষ্টাৰ কৰিব লাগিব। তেওঁলোকে এই অপশ্যনটোত যাব পাৰে। এই অপশ্যনটো যোৱাৰ পিছত তোমালোকৰ চোৱা কি দেখাব। তো এই অপশ্যনটো অহাৰ পিছতে তোমালোকৰ ওপৰত কি কৰিব লাগিব, নিজৰ এনৰলমেণ্ট নম্বৰ, তোমালোকৰ সমৰ্থ পৰ্টেলৰ যোনটো এনৰলমেণ্ট নম্বৰ আছে ওপৰত দিবা, আৰু ইয়াত যোনটো কেপচা আছে সেই কেপচা কোডটো তলত দিবা। দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব, এই যোনটো ৰেজিষ্টাৰ অপশ্যন আছে, ৰেজিষ্টাৰ বটন আছে, তাতে ক্লিক কৰিব লাগিব। তো তাতে ক্লিক কৰাৰ পিছতে তোমালোকৰ এটা মেছেজ যাব। তোমালোকৰ মানে যোনটো ইমেইল ৰেজিষ্টাৰ্ড আছে সমৰ্থ পৰ্টেলত, সেই ইমেইলটোত তোমালোকৰ এটা মেছেজ যাব, অ'টিপি যাব। আৰু তো সেই অ'টিপিটো তোমালোকে কি কৰিব লাগিব, ইয়াত তলত যোনটো বক্স দেখিছা সেই বক্সত ভৰাব লাগিব। মেইলত যাবা, মেইলটো চেক কৰিবা কি অ'টিপি আহিছে, আহি পেলাই ইয়াতে দিবা। দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব, এই যোনটো ছাবমিট বটন আছে তাতে ছাবমিট বটনত ক্লিক কৰিব লাগিব। এতিয়া ছাবমিট বটনত ক্লিক কৰাৰ পিছতে তোমালোকৰ এটা নিউ পাছৱৰ্ড দিব তোমালোকে যিকোনো পাছৱৰ্ড দিব পাৰা। আৰু তলত চোৱা ওপৰত নিউ পাছৱৰ্ড এটা দিবা, তলতে সেই পাছৱৰ্ডটোকে কনফাৰ্ম কৰিবলৈ সেই পাছৱৰ্ডটোক কি কৰিব লাগিব, আকৌ লিখিব লাগিব। তো লিখাৰ পিছত তোমালোকে কি কৰিব লাগিব, ৰিছেট পাছৱৰ্ডত ক্লিক কৰিব লাগিব। তো ইয়াতে আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো শেষ হ'ল। এতিয়া আমি কৰিব লাগিব লগ ইন। তো লগ ইন কৰিবলৈ আকৌ ফাৰ্ষ্ট যোনটো পেজ আছে আমাৰ, সেই ফাৰ্ষ্ট পেজটো যাব লাগিব। গৈ পেলাই আমি লগ ইন অপশ্যনত যাম। এতিয়া লগ ইন অপশ্যনত গৈ পেলাই দেখিছা তোমালোকে লেফ্ট চাইডে যোনটো অপশ্যন আছে তাতে তোমালোকৰ কি কৰিব লাগিব, এনৰলমেণ্ট নাম্বাৰটো দিব লাগিব। লগতে তোমালোকে ইতিমধ্যে যোনটো পাছৱৰ্ড ক্ৰিয়েট কৰিছা সেই পাছৱৰ্ডটো দিব লাগিব। আৰু তলত যোনটো কেপচা কোড আছে সেই কেপচা কোড দি পেলাই তোমালোকে কি কৰিব লাগিব, যোনটো লগ ইন অপশ্যন আছে সেই লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে তোমালোকৰ লগ ইন হৈ যাব। এতিয়া লগ ইন কৰাৰ পিছতে তোমালোকৰ এনেধৰণৰ ইণ্টাৰফেচ এটা দেখা পাবা। তো তোমালোকে যিহেতু স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব ওলাইছা, গতিকে ইয়াত যোনটো অপশ্যন আছে স্কলাৰশ্বিপ বুলি, সেই স্কলাৰশ্বিপ অপশ্যনটোত ক্লিক কৰিব লাগিব। তো সেই অপশ্যনটো ক্লিক কৰাৰ পিছতে তোমালোকে ইয়াত যোনটো এপ্লাই বটন পাবা, মানে সেইটো ইণ্টাৰফেচ যোৱাৰ পিছত যোনটো ইণ্টাৰফেচ আহিব তাতে এপ্লাই অপশ্যন থাকিব। তো সেই এপ্লাই অপশ্যনটো তোমালোকে ক্লিক কৰিবা। তো সেইখিনি ক্লিক কৰাৰ পিছতে তোমালোকৰ ইয়াতে কিছুমান ইনফৰমেশ্যন তোমালোকক বিচাৰিব, বেংক একাউণ্ট, তোমালোকৰ নাম চাম, সেইখিনি গোটেইখিনি ইয়াত বিচৰা হ'ব। এড্ৰেছ গোটেইখিনি, পেন নাম্বাৰ, এইখিনি গোটেইখিনি দিবলৈ দিব। তো এইখিনি দেখিছা কোনটো চেমত পঢ়ি আছা, ক'ত কি কৰি আছা, গোটেইখিনি ইয়াতে বিচাৰিব। আৰু তো ইয়াতে আকৌ তোমালোকৰ বেংক ডিটেইলছৰ এক্সট্ৰাকৈ এটা ল'ব, মানে এক্সট্ৰাকৈ এটা ইণ্টাৰফেচ আহিব, য'ত তোমালোকে কি কৰিব লাগিব, নিজৰ বেংক ডিটেইলছবিলাক শুদ্ধকৈ দিব লাগিব। আৰু ইয়াতে কৈছে যে বেংকৰ যোনটো একাউণ্ট নম্বৰ থাকিব সেইটোতো অলৰেডি মই কৈছিলোঁৱেই, আধাৰ চিডেড হ'ব লাগিব। অৰ্থাৎ তোমালোকৰ বেংকৰ একাউণ্টৰ লগত আধাৰ নম্বৰটো লিংক হৈ থাকিব লাগিব। তো সেই লিংক হৈ থকা বেংকৰ যোনটো নম্বৰ আছে, একাউণ্ট নম্বৰ, সেইটো তোমালোকে ইয়াত দিব লাগিব। লগতে IFSC কোডো দিব লাগিব। তো বেংকৰ ডিটেইলছ দিয়াৰ পিছত তোমালোকৰ যোনখন বেংক পাছবুক আছে, বেংক পাছবুকৰ যোনখন মানে ফ্ৰণ্ট পেজটো আছে, তো সেই ফ্ৰণ্ট পেজটোৰ ফটোখন স্কেন কৰি তোমালোকে দিব লাগিব। আৰু স্কেন কৰোঁতে এটা কথা মনত ৰাখিব লাগিব যে সেইটো যাতে 2 MBৰ ওপৰত নহয়, 2 MBৰ তলত হ'ব লাগিব, তেতিয়াহে তোমালোকৰ ইয়াত ছাপৰ্ট কৰিব বা আপলোড হ'ব। তো এইখিনি হোৱাৰ পিছতে তোমালোকৰ এটা ডিক্লেৰেশ্যন ফৰ্ম আহিব। ইয়াতে গোটেইখিনি দেখিছা, তো ইয়াতে তোমালোকে টিক কৰিব লাগিব, মানে তোমালোকৰ গোটেই ডিটেইলছ শুদ্ধকৈ দিছা নে নাই সেইখিনি, আৰু কিবা কিবি সেইখিনি পঢ়ি ল'ব পাৰিবা তোমালোকে পিছত। তো এইখিনি টিক কৰাৰ পিছত তোমালোকে কৰিব লাগিব ছেভ টু নেক্সট। তো ছেভ টু নেক্সট কৰাৰ পিছত কি আহিব চোৱা। তো ছেভ টু নেক্সট কৰাৰ পিছত তোমাৰ গোটেই ডিটেইলছখিনি ইয়াত আহি যাব। তোমালোকে গোটেই ডিটেইলছখিনি দেখা পাবা, তোমালোকে কি ভৰাইছা, কিবা যদি ভুল হৈছে সেইখিনি শুদ্ধ কৰিব লাগিব। তো গোটেইখন পঢ়াৰ পিছত যদি সব ঠিকে আছে তেন্তে ছাবমিটত ক্লিক কৰিবা। আৰু যদি কিবা ভুল আছে তোমালোকে বেক কৰি ল'ব পাৰা। বেক কৰি পেলাই আকৌ সেই ইনফৰমেশ্যনখিনি শুদ্ধ কৰি পেলাই আকৌ এইটো পেজত আহি পেলাই ছাবমিট কৰিব পাৰিবা। তো এইখিনি কৰাৰ পিছত তোমালোকৰ এনেকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কি হয় চাওঁ। তো ইয়াতে ছাবমিট কৰাৰ পিছতে আধাৰ অথেণ্টিকেশ্যন হ'ব। তো ইয়াতে তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যোনটো আধাৰ নম্বৰ আছে ইয়াত দেখিছা, তো ইয়াতে তোমালোকে কি কৰিব লাগিব, আধাৰ নম্বৰটো ইয়াত দিব লাগিব। তো আধাৰ নম্বৰ দিয়াৰ পিছতে আধাৰ নম্বৰ যোনটোত লিংক আছে, যোনটো ফোন নম্বৰত লিংক আছে, সেই ফোন নম্বৰটো কি কৰিব লাগিব, তোমালোকৰ লগত থাকিব লাগিব। তো তোমালোকৰ আধাৰ নম্বৰটো দিয়াৰ পিছত যোনটো ইয়াত চেণ্ড OTP আছে তাতে ক্লিক কৰিবা। তাতে ক্লিক কৰাৰ পিছত তোমালোকৰ তাত এটা কোড যাব। তো কোড যোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব, নেক্সট পেজত তোমালোকৰ এই OTP ভৰাব আহিব। যোনটো OTP যাব তোমালোকৰ মোবাইলত, সেই OTPটো ইয়াত দিব লাগিব তোমালোকে। দেখিছা ইয়াতে
তো ইয়াতে দিব লাগিব আৰু সেইটো ভেৰিফাই কৰিব লাগিব ভেৰিফাই এণ্ড কণ্টিনিউ যোনটো বাটন আছে তাত ক্লিক কৰিবা তো ভেৰিফাই হোৱাৰ পিছত তেনেকৈ এপ্লিকেশ্যন ছেভ ছাকচেছফুলি মেছেজ ক্লিক অন গো টু ডেশ্ববৰ্ড তোমালোকৰ এইখিনি কৰাৰ পিছত তোমালোকৰ হৈ যাব মানে গোটেই ছাবমিট ফৰ্মখন ছাবমিট হৈ যাব আৰু তোমালোকে যোনখন ফৰ্ম মানে ছাবমিট হোৱাৰ পিছত তোমালোকে ডাউনলোড কৰিব পাৰিবা ধৰি লোৱা তো সেই ডাউনলোডেড ফৰ্মটো তোমালোকে কি কৰিব লাগিব তো ইয়াতে ফৰ্ম ছাবমিশ্যনৰ যোনটো হাৰ্ড কপি আছে প্ৰিণ্ট আউট কৰি পেলাই তোমালোকে কলেজত ছাবমিট কৰিব লাগিব তো মেইল এটা যাব তোমালোকৰ তাত ছাবমিশ্যনৰ তো এইটো আছিলে প্ৰচেছ আমাৰ নিযুত মইনা আৰু নিযুত বাবু এপ্লাইৰ আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ফিল আপ কৰোঁতে বেংক একাউণ্ট ডিটেইলছবিলাক ভালদৰে চাবা আধাৰ যাতে লিংক হৈ থাকে বেংক একাউণ্টৰ লগত সেইটোও চাবা ভালকৈ আৰু যোনটো আধাৰ কাৰ্ডত নাম্বাৰ আছে সেই নাম্বাৰটো যাতে এক্টিভ থাকে সেইটো তোমালোকে চাব লাগিব তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কিপ ৱাচিং